বলে গুরুদেব কেন হবেন না? তুমি যদি 10 ইন্দ্রিয়কে দমাতে পারো না, তাহলে 100 বছরও হরণ ভজন হবে না। তাহলে গুরুদেব বলে 110, কারণ 110 তো মানুষ জিয়ায় থাকে মাত্র, হয় না পারবে বলে 110 বছরও হরণ ভজন হবেন না বলে কইলেন গুরুদেব। বলে 110 বছরও হরণ ভজন হবেন না বলে কেন হবেন না? তুমি যদি 10 ইন্দ্রিয়র লগে তোমার মনটাকে তুমি দমাতে পারো না বলে 110 বছরও হবেন না বলে কই দিলেন। যা লেখায় বলে 100 বছর তো মই জিয়াই থাকিম না, নাই কোনো ঠিক নাই, হয় না বারো? এইবিলাকো হরি ওরাম হৈ গল, হয় না বারো? তথাপি তো আশাটো এৰাই নাই, বিষয়ৰ ভোগটো আমি এৰাই নাই, হয় না বারো? তেতিয়া গুরু প্রশ্ন করিছে, তাহলে গুরুদেব 120 বছরে হরণ ভজন হবে? লাস্ট কই দিও কারণ, হয় না বারো? ইয়ার পিছত আৰু মই আপোনাক নকওঁ আৰু, কারণ 120 বছরলৈকে থাকাটো এটা সম্ভব আছে। বলে 120 বছরও তোমার হরণ ভজন হবেন না কইছে গুরুদেব। আরে গুরুদেব 120 বছরে হরণ ভজন হবেন না, কেন হবেন না? তুমি যদি বিষয় বাসনা ছাড়তে পারো না, তো 100 বছরও তোমার হরণ ভজন হবেন না। তোমার যদি বিষয় বাসনা তুমি ছাড়তে পারো না, তো 100 যত ইহার সকলে ধান্দা পরম মাধব মাধবর নাম প্রবন্ধে গলত নামৰ স্মৰণ সংসাৰ তাৰণ মৰণ সমল নাম ৰচিলা শংকৰে নিৰন্তৰে নোদে ডাকি বোলাৰা শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহাত বিনাই নাই 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 আমার পরম গুরু তাহাত বিনাই
দেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায়। যমরাজার উৎসব দিছে যে প্রভু আপনার ডিপার্টমেন্টত আৰু কাম চাকৰি কৰিব আপুনি নাই বুলি, আপনার ডিপার্টমেন্টত চাকৰি আমি নকৰোঁ। যমরাজাই কৈছে কি হ'ল ঘটনাটো কোৱাচোন। যে প্রভু কোনোবা নিজৰ ল'ৰাটোৰ নাম নাৰায়ণ থব, গোপাল থব, গোবিন্দ থব, নিজৰ ল'ৰাটোৰ পুতেকৰ নাম, আৰু অন্তিম সময়ত নিজৰ ল'ৰাটোৰ নাম ল'ব হে নাৰায়ণ বুলি, আৰু বোলে বিষ্ণুদূত চাৰিজন আহিব আমাক দবা পিটা মাৰ দিব, আমাৰ পৰা পাপী জীৱনটো কাঢ়ি লৈ যাব, বৈকুণ্ঠলৈ লৈ গুচি যাব। গতিকে আপোনাৰ ডিপাৰ্টমেণ্টত আমি কামো কৰিব নাই, আজিৰ পৰা আমাক ৰিটায়াৰ কৰাই দিয়ক, অৱসৰ কৰাই। তো যমরাজাই কৈছে কি হ'ল ঘটনাটো ভালকে কওক। অন্তিম সময়ত কি বুলি কৈছে পাপী জীৱনটো কওকচোন। নারায়ণ বুলি কৈছে। সেই নারায়ণটো মোৰ স্বামীৰ নাম হয়। যমরাজা বোলে যমরাজা পৰম বৈষ্ণৱ, 12জন বৈষ্ণৱ আছে ধৰ্মত শ্ৰেষ্ঠ বৈষ্ণৱ, শ্ৰেষ্ঠতম বৈষ্ণৱ 12জন দেই, ভাগৱতে উল্লেখ কৰিছে। কোন কোন? ব্ৰহ্মা মনোহৰ, ব্ৰহ্মা মনু আৰু হৰ, হৰ মানে শিৱ, শিৱ পৰম বৈষ্ণৱ। ব্ৰহ্মা মনোহৰ কপিল কুমাৰ। ধন্য হৈছে, পবিত্ৰ হৈছে, ইয়াৰ বাতাবৰণ এটা শুভ বাৰ্তা গৈছে। জৈতে থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগক কৰে তেখনে পবিত্ৰ। গতিকে কৃপালু বাপাই সমস্ত এই জ্ঞান যজ্ঞত আপোনাক মহামহন্ত পৰম বৈষ্ণৱ আমাৰ পৰম শ্ৰদ্ধাৰ ঢকুৱাখানাৰ গগৈ বাপক আমন্ত্ৰণ কৰি আনিছে। আপোনাসৱক মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰোৱা আমাৰ গগৈ বাপক আমি ভক্তিপূৰ্ণ সেৱা জনাইছো। আৰু মোৰ অতি কৈ চেনেহৰ, আমি বহু দিনৰ পিছত দৰ্শন পোৱা আমাৰ থানু কৃষ্ণ শইকীয়া বাপক আমি ভক্তিপূৰ্ণ সেৱা জনা হৈছে। কুকিল কণ্ঠেৰে তেৰা সমস্ত আপোনাসৱক কৃষ্ণ কথা অমৃত সমান ভাগৱতৰ কথাবিলাক সুন্দৰভাৱে সাৱলীলভাৱে কৈ গ'ল। আমি সবাৰ ওচৰণে ভক্তিপূৰ্ণ সেৱা জনা হৈছে। আৰু লগতে আমাৰ লগত সহযোগ হৈ আহিছে গুৱাহাটী মহানগৰীৰ আমাৰ পৰম শ্ৰদ্ধাৰ আমি চিনাকি কৰি দিছো তুলেশ্বৰ বৈশ্যবাক, আমি তেৰাৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু মৰিগাঁৱৰ পৰা আমাৰ এজন একান্ত ভকত পৰম বৈষ্ণৱ আমাৰ মন্টু ৰাজা বাপ আহিছে, আমি তেৰাকো চিনাকি কৰি দিছো, ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। ভগৱন্তৰ বিশেষ কৃপা যেতিয়া জীৱৰ প্ৰতি হয়, কৃষ্ণৰ যেতিয়া কৃপা কৰে, তেতিয়াহে মানুহে মনুষ্যই সাধুৰ সং লাভ কৰিব পাৰে। ভকতৰ সং, ভকতৰ সংটো পোৱাটো বহুত দুৰ্লভ বুলি কৈছে। এনেতো মনুষ্য তনুটো পোৱাও বহুত দুৰ্লভ, তাতোতকৈ দুৰ্লভটো আকৌ ভকতৰ সং। আমাৰ পৰম শ্ৰদ্ধাৰ শহীদ বান্ধৱ যিজন বাপৰ কাৰণে আপোনাসৱক আজি চৰণ সেৱা কৰিবলৈ সুবিধা পালো, আপোনালোক নামেই পৰিচয় যাৰ বুদ্ধেশ্বৰ বৰা বাপ, আমি তেৰা সমস্তকো কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনাইছো। আজি আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে কৃপা নকৰাহেঁতেন আপোনাসৱক আমি আজি দৰ্শন নাপালো। ভকতক কলিযুগত ভকত বস্তুহে শ্ৰেষ্ঠ বুলি কৈছে, কাৰণ ভগৱানক আপুনি ডাইৰেক্ট লগ কৰিব নোৱাৰে। কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। বোলে কৃষ্ণক আপুনি ডাইৰেক্ট লগ কৰিব নোৱাৰে। কৃষ্ণক পাবলৈ হলে প্ৰথম এপ্লিকেশ্যনখন, আবেদনখন আমি কাক দিব লাগিব? ভকতক দিব লাগিব। ভকতৰ ভক্তি নকৰাকৈ কেতিয়াও ভগৱানক লাভ কৰিব নোৱাৰে। সেইকাৰণে ভকতৰ সংটো আমি ল'ব লাগিব যত্ন কৰি। 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয়।
ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। 1, মহাপুণ্যৰ ফলত সাধুৰ সংগ। 2, মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। আৰু মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। ভাৰ্যা মানে পত্নী, পৰিবাৰ। মহাপুণ্যৰ ফলত সাধুৰ সংগ হয়। আৰু ভাগৱতত উল্লেখ আছে, উদ্ধৱ মহন্তক কৃষ্ণই কৈছে যে মোক পাবলৈ হলে তুমি সাধুৰ সংগলৈ যাবলৈ যত্ন কৰিবা, আৰু সাধুৰ সংগত বহি মোৰ লীলা চৰিত্ৰ গুণ গৰিমাবিলাক শ্ৰৱণ কৰিবা আৰু কীৰ্তন কৰিবা, আৰু শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই মোক লাভ কৰিব পাৰিবা। গতিকে কৃপালু বাপাই সমস্ত, সেইকাৰণে সাধু সংগৰ মহিমা। সাধু সংগ মূল বস্তু। সেইকাৰণে যত্ন কৰি আমি খেদি ঘূৰি যথাতথা আমি সাধুৰ সংগ ল'ব লাগিব। আৰু সাধুৰ সংগতে আমি কৃষ্ণক দৰ্শন পাওঁ বুলি কৈছো। গতিকে প্ৰভু সমস্তৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনাই আমি পাঠ ভিত্তিত আলোচনা কৰিম। ইয়াতে আমি 6ষ্ঠ স্কন্ধ অজামিল উপাখ্যান। অজামিল নামৰ এজন ব্ৰাহ্মণ আছিল। অজামিল, অজ যোগ অমিল। অজ শব্দৰ অৰ্থ হৈছে ভগৱানক অজ বুলি কোৱা, যাৰ জন্ম আৰু মৃত্যু নাই। সেই অজৰ পৰা যিজন অমিল হৈ গল, সেইজনে হৈছে অজামিল। যিজন ঈশ্বৰৰ পৰা বিমুখ হৈ গল, কৃষ্ণৰ পৰা যিসকল বিমুখ হৈ আছে, সেইসকলে অজামিল। এতিয়া আপুনি মই এতিয়া ঈশ্বৰৰ পৰা বিমুখ হোৱা নাই, ঈশ্বৰক আমি সন্মুখ হৈ আছো, নহয় জানো? এতিয়া আপুনি মই অজামিল হৈ থকা নাই, এতিয়া মিল হৈ আছে। গতিকে আমি এই অজামিলৰ এটা কাহিনীৰ যোগেদি আমি আপোনাসৱক ভাগৱতৰ দৰ্শন কৰাব বিচাৰিছো। 6ষ্ঠ স্কন্ধ ভাগৱত। ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ বুলি কৈছে, আৰু ভাগৱত হৈছে স্বয়ং ভগৱান কৃষ্ণ। ভাগৱত কোনো কিতাপ, কোনো গ্ৰন্থ, কোনো শাস্ত্ৰ নহয়। ভাগৱত স্বয়ং ভগৱান বুলি কৈছে পদ্ম পুৰাণ। কি বুলি কৈছে? বোলে ইদম ভাগৱতম নামম পৰমম ব্ৰহ্ম স্বৰূপম। ইদম ভাগৱতম নামম পৰম ব্ৰহ্ম স্বৰূপম। হয়নে বাৰু? ভাগৱত কি হয়? ব্ৰহ্মৰ স্বৰূপ বুলি কৈছে। সেইকাৰণে আমাৰ আজি যে আপুনি মই ভাগৱত শুনিছো, আমি ভাগৱতৰ আগফালে আছো, তাৰমানে কৃষ্ণৰ আগফালে আছে। আৰু আমাৰ হৃদয়ত কোন আছে? কৃষ্ণ আছে। আমাৰ হৃদয়ত কোন আছে? কৃষ্ণ আছে। এতিয়া আপুনি মই ভাবিছো যে ইমান দূৰৰ পৰা আমি আহি কিনি ভাগৱত শুনিছো, এইটো মিছা কথা। বোলে কৃষ্ণই আপোনাসৱক আমাক কৃপা কৰি ইয়ালৈ আনিছে, আৰু কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে। ঔ হৰি ঔ ৰাম। কোনে কাৰ কথা শুনি আছে? আপুনি মই ভাবিছো মই শুনিছো কৃষ্ণ কথা, এইটো মিছা কথা। বুজি পাইছে নে কথা? আমাৰ হৃদয়ত কোন আছে? কৃষ্ণ আছে। ভগৱানক বিচাৰি আপুনি মই বাহিৰলৈ যাব নালাগে। ভগৱানক বিচাৰি আপুনি মই বাহিৰলৈ যাব নালাগে। ভগৱান আমাৰ হৃদয়ত আছে। গীতাত অৰ্জুনক কৈছে কৃষ্ণই, হে অৰ্জুন, সৰ্বস্ব সাহং হৃদি সন্নিবিষ্ট। সৰ্বস্ব সাহং হৃদি সন্নিবিষ্ট। মই সকলোৰ হৃদয়ত আছো, পৰিপূৰ্ণ ৰূপে আছো, কম বেছি নহয়। মই সকলোৰ হৃদয়ত পৰিপূৰ্ণ ৰূপে আছো। এই ৰাম সমস্ত প্ৰাণীৰ মই, আত্মা অন্তৰ্যামী, শুভা শুভ ফল দাতা, সাক্ষী ৰূপে স্বামী।
সমস্ত প্রাণীর মই আত্মা অন্তর্যামী, হুবাহুব ফলদাতা সাক্ষী ৰূপে স্বামী। সাক্ষী ৰূপে ভগৱান আমাৰ সকলোৰ হৃদয়তে ঘটে ঘটে বহি আছে। এতিয়া আপুনি মই ভাবিছো কোনোবা মন্দিৰত ভগৱান আছে, হয়নে? না মন্দির মে, না মসজিদ মে, না সড়ক মে, না গুফা মে, मैं तो तेरी पास हूं, मैं तो তোর লগতে আছো, ও হরি ও রাম। আমার হৃদয়তে তো ভগবান আছে। এখানে ভগৱানক বিচাৰি আপোনালোক হাবাথুৰি খাই আছে। কতবাত মূৰ্তিত ভগৱান আছে, কতবাত মন্দিৰত ভগৱান আছে। প্ৰথমে নিজৰ আত্মাত যে ঈশ্বৰ আছে এই কথাটো দৰ্শন কৰিব লাগে, হয়নে বাৰু? আমাৰ আত্মাত যে ঈশ্বৰ বহি আছে এই দৰ্শনটো আপুনি ল'ব লাগিব প্ৰথম। बोले ईदम तीर्थम भ्रमंती कृष्ण পুরাণত কৈছে ईदम तीर्थम भ्रमंती तं साधना आत्मं तीर्थं न जाने कथं मुह्यवरा। আমি তীর্থই ভ্রমণ করেছি, ভগবান তীর্থত আছে। বলে না যাও কাশী, কাশীলৈ যাব নালাগে। না যাও বৃন্দাবন, বৃন্দাবন যাব নালাগে। না যাও काशी, ना जाऊं वृंदावन, जहां बिछा लो आसन वही मेरी अविनाशी। অবিনাশী বিচাৰি লৈ যাব লাগে। প্ৰথমে নিজৰ হৃদয়ত ভগৱানক বিচাৰিব লাগে। আমি হাবাথুৰি খাই আছো, ভগৱানক আমি ক'ত পাম? ঈশ্বৰক আমি ক'ত পাম? আমাৰ যে হৃদয়ত যে বহি আছে এটা পরমাত্মা যে বহি আছে, আজিলৈকে তো আমি দেখাই নিরাম সমস্ত কাছে অগ্নি আসুমিয়া এ ঘড়ি ক্ষণে মিনে তাকনে দেখে কারবাতি এই মতে আশা করি অবারু হিয়াত ভগতি বিহীনে তাকন জানে কদাপি। लकड़ी में घी है, अग्नि है, আপুনি বিনা জুচলাইতে খৰিটো জ্বলাব পাৰিব। আপুনি জুচলাই নোহোৱাকে খৰি জ্বলাব পাৰিব নাই? আপোনাক যদি প্ৰশ্ন কৰে কোনোবা, বোলে এটা খৰি লৈছে, এই খৰিটো আপুনি বিনা জুচলাইত জ্বলাই দেখাওকচোন। পাৰিব নেকি কোনোবা বিনা জুচলাইত খৰি জ্বলাব? কিন্তু আমি জ্বলাই দিব পাৰিম। আপুনি জুচলাই নিদিলেও আমি খৰি জ্বলাই দিম। তাৰ প্ৰচেছটো শিকিব লাগিব ভকতৰ সময়ত, হয়নে বাৰু? বোলে খৰিটোতে জুই আছে, জুই আছেই, তাত অগ্নি আছেই। কি কৰিব লাগিব? খৰিটোত এটা কটাৰীৰে ফুটা কৰিব আৰু অকণমানি আৰু এটা খৰি ল'ব আৰু সেই অকণমানি খৰিটো সেই ফুটাটোত ঘৰ্ষণ কৰিব, ঘৰ্ষণ কৰিব, ঘৰ্ষণ কৰিব, ঘৰ্ষণ কৰিব। ঘৰ্ষণ কৰোঁতে কৰোঁতে তাৰ পৰাই জুই ওলাই যাব। আপুনি বিনা জুচলাইতে খৰি জ্বলিলে নে? জ্বলিল নে? ঠিক আমাৰ হৃদয়তে ভগৱান আছে। এই আত্মা ঈশ্বৰক আমি দৰ্শন পাম। ক'ত পাম দৰ্শন? সৎগুৰু লাগিব, মূল বস্তু গুৰু লাগিব। সৎগুৰুক যেতিয়া আশ্ৰয় কৰিম তেতিয়াহে সেই পৰমাত্মা ভগৱানক আমি দৰ্শন পাব পাৰোঁ। আমাৰ হৃদয়ত তেওঁ বহি আছে। এতিয়াৰ পৰা নহয়, অনাদিকাললৈকে বহি আছে। আমাৰ এই দেহটো যেতিয়া শেষ হৈ যাব তেতিয়াও তেওঁ বহি থাকিব, আমাক এৰি নিদিয়ে। আমি 84 লক্ষ জনী ভ্ৰমণ কৰিম, তাতো আমাক এৰি নিদিয়ে। ভগৱান আমাক এৰি নিদিয়ে। গতিকে 1 মিনিট সময় আমি দ্বাদশ মন্ত্ৰ অক্ষৰ নাম কীৰ্তন কৰিম। সকলোৱে সহযোগ কৰিব, হাত চাপৰি বজাব দেই। দ্বাদশ মন্ত্ৰ। ওম নমো ভগৱতে
বাসুদেবায় নমো ওম নমো সকলে গাব আনন্দ মনে সকলে দ্বাদশ মন্ত্র ওম নমো ভগবতে বাসুদেবায় নমো ওম নমো আনন্দ মনে গাও বিরাম ওম নমো ভগবতে বাসুদেবায় নমো ওম নমো আনন্দ মনে দ্বাদশ মন্ত্র 12 অক্ষর জপ ভগবতে বাসুদেবায় নমো ওম নমো ভগবতে বাসুদেবায় নমো ওম নমো ভগবতে বাসুদেবায় নমো আনন্দ মানে ওম নমো বাসুদেবায় নমো ওম নমো ভগবতে 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 বাসুদেবায় নমো আনন্দ মানে ওম নমো ভগবতে বাসুদেবায় নমো উচ্চ কণ্ঠৰে 3 বাৰ কৃষ্ণ বুলি কব দেই উচ্চ কণ্ঠৰে 3 বাৰ আমাৰ লগত সহযোগ কৰিব হৰি ৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ কৃষ্ণ কব উচ্চ কণ্ঠৰে কৃষ্ণ কৃষ্ণ এই রকম মানুরে আওয়াজেই নাই ওলাইছে আনন্দ মনে লয় কৃষ্ণ নাম এবার যদি কৃষ্ণ নাম লয় 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে আপনি বেলেগকে যজ্ঞ কৰিব নালাগে আৰু একবার যদি আপনি কৃষ্ণ নাম লয় 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে এখানে উচ্চ কণ্ঠৰে কব 3 বাৰ কৃষ্ণ 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 গতিকে এই কৃষ্ণ নামৰ মহিমা এনেকুৱা আছে ইয়ে মাধৱে বুলন্ত মুখ কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ জলহন্তে যেন পদ্ম নৰকৰ পৰা তাংক ওই আপুনি উধাৰু ৰংগ মনে গতিকে যি মানুহে খাওঁতে কৃষ্ণ উঠোতেই কৃষ্ণ বহুতেই কৃষ্ণ নামৰ মালা ডিঙিত পিন্ধি যাব যমৰ পৰা তেওঁ ৰক্ষা পৰিব বুলি কৈছে যমৰজাৰ দূতসকল বোলে তাক দেখাৰ লগে লগে দূৰ পলাব বুলি কৈছে দৌৰি পলাব নামৰ মহিমা এখানে কলিযুগত এনেই কলিযুগৰ শ্ৰেষ্ঠ ধৰ্মটো হৈছে নাম ধৰ্ম এতিয়া আমি তপ জপ যাগ যজ্ঞ পূজা কৰি আছো বাৰু কৰি থাকক বাৰু কিন্তু আসল কিন্তু যদি ৰহস্য যদি ভেদ কৰিব যায় ভাৰত পুৰাণে আদি মধ্যে হৰিৰ নামকে শ্ৰেষ্ঠ বুলি কৈছে এতিয়া আপোনালোক নিজৰ নিজৰ কৰ্ম ব্যৱস্থাৰে যাগ যজ্ঞ পূজা পাতল কৰি আছে কিন্তু আসলতে কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম সেইবিলাক নহয় কোনোবা কৰিছে কাৰো আস্থাটোক আমি দুখ দিব নিবিচাৰো লাহে 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 পৰম ঈশ্বৰ ভগৱন্তৰ নামত আশ্ৰয় ল'ব তেতিয়াহে জীৱৰ কল্যাণ এই কথাটোকে ইয়াত কৈছে শুনা হবা সদ ভাগৱত পদ নিখবদ শুয়া আতি যাৰ কৰ্ণে কৃষ্ণ কথা নুশুনয় হিহি নিজে আত্মঘাতী ইয়াত ভাগৱতত কৈছে যাৰ কৰ্ণত কোনোদিন ভগৱানৰ নাম নুশুনিলে ভগৱানৰ নাম যাৰ কৰ্ণত কোনোদিন নুশুমালে সেইজনক আত্মঘাতী বুলি কৈছে এই আত্মঘাতী শব্দটো ইংৰাজীত কলে ভাল হয় সুসাইড বুলি কৈছে সুসাইড হয়নে এতিয়া সুসাইড বুলি কলে আমি কি বুঝো যে ডিঙিটোত ৰছিটো মেৰিয়াই কোনোবা এটা গছত ওলমি যোৱাটোক আমি সুসাইড বুলি কওঁ
আচলতে সেইজন সুচাইড কৰা নহয়। ভাগৱতৰ মতে, গীতাৰ মতে সুচাইড কোনজন কৰে জানেনে? যে মানুহৰ শৰীৰটো পায়, মনুষ্যৰ জন্মটো পাই যদি হৰিৰ নাম নলয়, ভগৱানৰ নাম কোনোদিন নশুনে, সেইজনক আত্মঘাতী বুলি কৈছে ভাগৱত। বুজি পাইছেনে? তাৰপিছত কৈছে এই ৰামে হেহিহে অসুৰ, সেইজনক অসুৰ বুলি কৈছে। হেহিহে ৰাক্ষস, সেইজনক ৰাক্ষস বুলি কৈছে। নুশুনে কৃষ্ণৰ কথা, যিজন কৃষ্ণৰ কথা নুশুনে। আজি আপুনি মই ৰাক্ষস নহয়, অসুৰ নহয়, আমি ব্ৰজধামৰ গোপিনী হৰি। গোপী শব্দৰ অৰ্থ কি জানেনে? গো মানে হৈছে বেদ, পিনি মানে হৈছে পান কৰা, আৰু বেদৰ মূল ৰহস্যটো হৈছে ঈশ্বৰৰ নাম, নাৰায়ণৰ নাম। চাৰিখন বেদৰ পৰা চাৰিটা আখৰ ব্ৰহ্মাই চাৰিবাৰ ৰিচাৰ্চ কৰি, ব্ৰহ্মাৰ নিচিনা বিজ্ঞানী কোনো নাছিলে, ব্ৰহ্মাই চাৰিখন বেদ চাৰি জেগাত ৰাখি বেদতনো কি আছে এইটো বিচাৰ কৰিছিলে ব্ৰহ্মাই, আৰু চাৰিখন বেদৰ পৰা এটাই বস্তু পালে, কি? না ঋগু, ঋগবেদৰ পৰা নাটো আনিছে, না ঋগু। দুলাল দাসে দক্ষিণা দেওয়া ভদ্রলোকে কৃষ্ণ ভক্তকে কার্যালয়ে আহ্বান করা হয়েছে। কৃষ্ণ না ঋগু রাজর্জু সামেয়া পরিকীর্তিতা অথর্বে নো মুনিউ বদন্তি নারায়ণ। এই চাৰিখন বেদৰ পৰা চাৰিটা অক্ষৰ ব্ৰহ্মাই আনিছে। অক্ষৰ মানে অবিনাশী, নাৰায়ণৰ নাম। আৰু এই নাৰায়ণ নামটো অজামিলে, অজামিল নামৰ মহাপাপীজনে একেবাৰে শেষত নিজৰ পুত্ৰৰ নাম আছিলে নাৰায়ণ, নিজৰ ল'ৰাটোক নাৰায়ণ নাম থৈছিল, আৰু একেবাৰে শেষত নিজৰ ল'ৰাটোক মাতিছিলে। যেতিয়া প্ৰাণটো যাওঁ যাওঁ অৱস্থা হৈছিলে অজামিলৰ, তেতিয়া তিনিটা যমদূত আহি গ'ল। তিনিটা যমদূত আহি অজামিলত কি কৰিলে? হাতে ভৰিয়ে বান্ধি অজামিলৰ লিংগ দেহৰ পৰা আত্মাটো ওলাই যাতনা দেহত ভৰাবৰ সময়তে অজামিলে চিঞৰি শুনি তিনিটা শব্দৰে তিনিবাৰ নাৰায়ণ বুলি উচ্চাৰণ কৰে, হয়নে? নাৰায়ণ বচাও, ঐ নাৰায়ণ, মৰিলো ঐ নাৰায়ণ, আহ ঐ নাৰায়ণ বুলি কৈছে তিনিবাৰ জোৰকে। এই নাৰায়ণ শব্দটো আকাশ মাৰ্গত গৈ বিষ্ণুদূতৰ কাণত স্পৰ্শ হৈ গ'ল, আৰু চাৰিজন বিষ্ণুদূত দৌৰি আহিল, আৰু সেই চাৰিজন যমদূতই তিনিজন যমদূতক দবা পিটা কোবালে, ধুমধাম মাৰপিট কৰিলে, আৰু অজামিলক ৰক্ষা কৰিলে, আৰু বৈকুণ্ঠলৈ লৈ গৈছিল। অন্তিম সময়ত নাৰায়ণ নাম লৈছে। গতিকে আজি যে আপুনি মই নাম লৈ আছো, হৰিৰ নাম, কৃষ্ণ নাম, এইটো আপুনি মই ৰিহাৰ্চল কৰিছো, অভ্যাস কৰিছো। এইটো এটা অভ্যাস চলি আছে আপোনালোকৰ। এইটো অখৰা বুলি কৈছে। আমি যেনেকা ভাওনাত অখৰা কৰো নাই, ভাওনা বিলাকত অখৰা, এইটো অভ্যাস কৰি আছে। অন্তিম সময়ত আপুনি ভাও দিব লাগিব, ভাও দিব লাগিব। যিদিনাখন আমাৰ অন্তিম সময় হ'ব ভাওনা, সেই সময়তে আমি আমাৰ মুখৰ পৰা ৰাম নাম, কৃষ্ণ নাম, নাৰায়ণ নাম ওলাব লাগিব। এইটো ৰিহাৰ্চলটো আমি ভালকে কৰিব লাগিব। সেইকাৰণে বচনটোও আপুনি ভালকে কৰিব লাগিব, মোচনটোও আপুনি ভালকে কৰিব লাগিব। বচন আৰু মোচন দুইটাই ঠিক কৰিব লাগিব, তেতিয়াহে ভাওনাৰ দিনাখন ভালকে আপুনি নাম গাব পাৰিব, যিদিনাখন অন্তিম সময় হ'ব। তিনিটা যমদূত ধৰি ল'ব আমাক, কফ, বাত আৰু পিত, এই তিনিটা যমদূত হয়। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। তিনিটা যমদূত অন্তিম সময়ত আমাক ধৰি ল'ব, হয়নে বাৰু? সেইকাৰণে বাংলা ভাষাত কয় নহয়, এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন, হয়নে? কয় না বাৰু? যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন, হরি নাম ভজবি কবে
ভাবছ নেকি এমনে যায়, হয়নে? বোলে এতিয়াই যদি আমি নামৰ অভ্যাস নকৰো, ঈশ্বৰৰ নাম নলওঁ, তেতিয়া সেই অন্তিম সময়ত আমি আৰু ঈশ্বৰৰ নাম ল'ব পাৰিম নেকি বাবু? সেইকাৰণে আজি ভালকে প্ৰেক্টিচটো কৰি ল'ব লাগিব ভকতৰ সময়ত বহি। সেইকাৰণে অকমান 1 মিনিট সময় হৰি নাম ল'ম, তাৰপিছত আকৌ পাঠৰ মাজত সোমাই যাম। অজামিলৰ কাহিনীটো ধুনীয়াকে কম। এই শৰণ ভজনটো খালি হ'ব লাগিব। শৰণ ভজনটো বহুত দৰকাৰী বস্তু। দীক্ষাতকৈ শৰণটো বেছি গুৰুত্বপূৰ্ণ বস্তু। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, সৰ্বধৰ্মাণ পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ অহম তাম সর্ব পাপৈভ্যো মুক্ষায়াস্মি মাম সুতম। আমি শৰণ ল'ব লাগিব। আশ্ৰয়, শৰণ শব্দৰ অৰ্থ আশ্ৰয়, সম্পূৰ্ণৰূপে সাৰেণ্ডাৰ। কৃষ্ণক আশ্ৰয় ল'ব লাগিব। এই দেহাটো কৃষ্ণক বিক্ৰী কৰিব লাগিব, এই মনটো কৃষ্ণক বিক্ৰী কৰি দিব লাগিব, এই দেহাটো কৃষ্ণক বিক্ৰী কৰিব লাগিব, আমাৰ বাক্যটোও কৃষ্ণক বিক্ৰী কৰিব লাগিব। সেইটোকে শৰণ বুলি কৈছে। সম্পূৰ্ণৰূপে সাৰেণ্ডাৰ, আশ্ৰয় ল'ব লাগিব। হে প্ৰভু, এই দেহাটো আজিৰ পৰা মোৰ নহয়, তোমাৰহে। এই মনটো মোৰ নহয়, তোমাৰে। মোৰ এই বাণীটো, এই বাক্যটো মোৰ নহয় প্ৰভু, সব আপোনাৰ। পুত্ৰ, পৰিবাৰ, ধন, টকা পইচা সব আপোনাৰ হয় প্ৰভু। ন মম, মোৰ একো নাই প্ৰভু, সব আপোনাৰ। হয়নে বাৰু? যতেক সুকৃতি মানে কৃষ্ণত, যিমান যি পাইছো সকলো কৃষ্ণতে আমি অৰ্পণ কৰিব লাগিব। কাৰণ এ যত হাংসা ধন ধান পুত্র পরিবার, এ মরিলে সঙ্গে এক রতিও ন যায়। যাব? যত হাংসা ধন ধান পুত্র পরিবার, মরিলে সঙ্গে এক রতিও না যায়। কোনোবা নিব পাৰিব নেকি এটা ৰতি? কিছুমান মানুহে অহংকাৰ কৰে, ভকত কিন্তু অহংকাৰ নকৰে। কোনো বস্তুটো অহংকাৰ কৰিব নালাগে। ভগৱানক যেতিয়া আমি অহংকাৰ কৰিম, ভগৱানে আমাক সাৰ্জিকেল চিকিৎসা কৰি দিব। ঔ হৰি, ভকতক ভগৱানে ভাল পায়, বহুত ভাল পায়। কিন্তু অহংকাৰ যদি কৰি আছে, তেতিয়াহ'লে তাক সার্জিক্যাল চিকিৎসা করে, শল্য চিকিৎসা অসমীয়াত কয়। তার অহংকার দূর করে। যেনেকে শিৱৰ অহংকার হয়েছিল, ভগবানে সার্জিক্যাল চিকিৎসা করে। ব্রহ্মার অহংকার হয়েছে, ব্রহ্মাকো এরা নাই ভগবান। নারদর অহংকার হয়েছে, নারদকো এরা নাই ভগবান। আর আপনার মুখ এরিব নেকি? ও হরি, শিৱৰ অভিমান হল। শিৱই এবাৰ কি হল, ভগৱানক গৰ্ববাণী কৈছে। দেৱাদিদেৱ মহাদেৱে ভগৱানৰ মোহিনী ৰূপটো চাবলৈ গল। বহুত ধুনীয়া ৰূপ ভগৱান। ভগৱানৰ ইমানেই ধুনীয়া ৰূপ, ভগৱন্তৰ এই মুখমণ্ডলটো চাই কিনি তীৰদেশৰ দেৱতাসকল বিমানৰ পৰা ঢলি ঢলি মাটিত পৰি যায়। ইমান ধুনীয়া ৰূপ, বুজিছেনে? নীল নিভম, নীলামণিৰ টুকুৰা ভগৱান। আৰু কেনেবাকে যদি স্ত্ৰী ৰূপ লৈ লৈ ভগৱান কিমান ধুনীয়া হব কওকচোন বাৰু আপোনালোকে। পাৰ্বতীক লগত লৈ গৈছে শিৱই ভগৱানৰ ৰূপটো চাব। দেখি আছো বিবিধ অৱতাৰ, তোমাৰ মোহিনী ৰূপটো চাবলৈ মোৰ ইচ্ছা আছে বুলি কৈছে শিৱই, কৃষ্ণ। তেতিয়া ভগৱানে শিৱক মানা কৰিছে যে, হে দেৱাদিদেৱ মহাদেৱ, তুমি মোৰ মোহিনী ৰূপটো চাই কিনি কি কৰিবা? আৰু মোহিনী ৰূপটো চাই কিনি কেনেবাকে যদি তুমি মোহিত হৈ যাবা, তেতিয়া গোটেই জগতে তোমাক হাঁহিব, হয়নে? শিৱক বুজাইছে। কিন্তু শিৱই মানে গৰ্ব কৰিছে। এই ৰাম মহাযোগ বলে শুদ্ধ করিয়া সুকায়া, ব্রহ্মময়ী দেখু কি করিতে পারে মায়া। শিৱই ভগৱানক চ্যালেঞ্জ কৰিছে, মহাযুগ বলে শুদ্ধ করিয়া সুকায়া, ব্রহ্মময় দেখু কি করিতে পারে মায়া। তোমাৰ মায়াই মোক কি কৰিব? তেতিয়া ভগৱান গম পাই গল যে ইয়াক অকমান সাৰ্জিকেল চিকিৎসা কৰিব লাগিব।
অহংকাৰ বুজিছেনে? ভগৱানে কি কৰিলে, স্ত্ৰী ৰূপ লৈ ললে, বৰ ধুনীয়া, ইমানেই ধুনীয়া ভগৱান ৰূপ লৈ ললে, শিৱই পাৰ্বতীক পাহৰি গল। কাষতে পাৰ্বতী বহি আছে, শিৱই মোহিনীৰ পিছে পিছে দৌৰ মাৰিছে, ভগৱানৰ পিছে পিছে। আৰু ভগৱানক কি কৈছে মহাদেৱে জানেনে? বৰ হাস্যৰসৰ কথা, অষ্টম স্কন্ধ ভাগৱতত, অষ্টম স্কন্ধ শিৱ মোহন বুলি এটা স্কন্ধত আছে। শিৱ পিছে পিছে দৌৰ মাৰিছে ভগৱানক, আৰু কি কৈছে, হে দেৱী, মই তোমাক পাটৰাণী বনাই লওঁ আৰু পাৰ্বতীক তোমাৰ দাসী বনাই দিম বুলি কৈছে। ঔ হৰি। তেতিয়া ভগৱান মিচিক মিচিককে হাঁহিছে শিৱৰ অৱস্থা দেখি, দৌৰ মাৰিছে শিৱই। তেতিয়া ভগৱানে, শিৱৰ যেতিয়া অভিমান দূৰ হল, ভগৱানে তেওঁক কৃপা কৰিলে। তাৰপিছত শিৱই কৈছে, প্ৰাৰ্থনা কৰিছে ভগৱান, কি বুলি প্ৰাৰ্থনা কৰিছে, এ ৰাম কটাক্ষত স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, এগোটা ডিম্বৰু মই ৰুদ্ৰ এক কোটি। কটাক্ষত স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি, যার কেৰাহীকে চালে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়। এগোটা ডিম্বৰুময় ৰুদ্ৰ এক গুটি বুলি কৈছে, শিৱ নিজেই কৈছে, মই এটা মাত্ৰ ৰুদ্ৰৰ মাত্ৰ গুটিহে এটা, যাহাৰ অংগত হয়ে চৰাচৰ বাজ, হেন হৰি মহিলে আমাৰ কোনো লাজ। এই হৰিৰ নাম ধৰ্মটো আপনা হবৰ গুৰুৱে দিছে, হয়নে বাৰু? 16 নাম 32 আখৰ দিছে নে বাৰু? হৰে কৃষ্ণ হৰে কৃষ্ণ, সকলোৱে গাও, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম রাম রাম হরে হরে। 16 নাম 32 আখৰ, কলিযুগৰ শ্ৰেষ্ঠ যজ্ঞ নাম যজ্ঞ, নামতকে শ্ৰেষ্ঠ একো নাই দেই। এই হরির নাম শ্রেষ্ঠ যজ্ঞটো যদি আপনার গুরুয়ে দিয়ার পিছত আমি যদি বিভ্রান্তি হয়ে আছো, কত আশ্রয় করিম, কি কর্ম করিম? কোনোবাই একাদশী ব্রত করিছে, কলিযুগত কিন্তু একাদশী ব্রত করিব নোৱাৰে। একেবারে আমার গুরুয়ে একেবারে সহজ ধর্মটো দিছে, নাম ধর্ম। এটো রজাৰ ধর্ম, নাম ধর্ম, হয়নে বাৰু? আৰু এই নাম ধৰ্মটো আমি আশ্ৰয় কৰিব লাগিব। এতিয়া আমি যদি যজ্ঞ কৰি থাকো, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। একাদশী ব্ৰত কলিযুগৰ মানুহ কৰিব নোৱাৰে। ধৰি লওক আমাৰ কোনোবা এজন মা, আমি কৈছো কথাটো, আজি যেনিবা একাদশী ব্ৰত পালন কৰিবলৈ লৈছে, আপোনালোকতো বহুত সংখ্যকে একাদশী ব্ৰত পালন কৰে, হয়নে বাৰু? হাতটো দাঙি দিয়ক, ধৰি লওক আপুনি একাদশী ব্ৰত কৰিবলৈ ৰাতিপুৱা 6টা বজাৰ পৰা সংকল্প ললে আজি একাদশী ব্ৰত কৰিম। একাদশী ব্ৰতত 11টা নিয়ম পালন কৰিব লাগিব। কেইটা নিয়ম? 11টা নিয়ম। এতিয়া আপুনি ধৰি লওক একাদশী ব্ৰত পালন কৰিছে আৰু ৰাতিপুৱা 6টাৰ পৰা আৰম্ভ কৰিছে ব্ৰত দেবা, আৰু 10টা মান বজাত যদি আপোনাক খুব জোৰকে ভোক লাগি গল, ধৰি লওক দেই কৈছো, 10টা মান বজাত খুব জোৰকে ভোক লাগি গল, আৰু আপুনি যদি ভাবিও ললে যে মই কিবা এটা খাব পৰা হেতেন ভালেই আছিল, যদি ভাবিয়ে ললে তেতিয়াই বোলে ব্ৰতটো ঔ হৰি ও ৰাম ভাঙি গল। বুজি পালে নে? সেইকাৰণে আমাৰ গুৰুজনাই কলিযুগত একেবাৰে সহজ ধৰ্মটো আপোনালোকক দিছে, নাম ধৰ্ম। এই যে 16 নাম 32 আখৰ কিয় দিছে আমাক? যেতিয়া জীৱবিলাকে নাম ধৰ্ম পালন কৰিব, অপ্ৰয়াসে বৈকুণ্ঠ গুচি যাব। এইকাৰণে নাম যেতিয়া আমি অভ্যাস কৰিম, আজি আপুনি মই নাম ধৰ্ম যদি অভ্যাস কৰি থাকিম, এই বুলি জাতি বাপে আপোনালোকক ব্ৰত বিলাক এৰি দিবলৈ কোৱা নাই দেই, আপোনালোক নেৰিব কিন্তু ঘৰত, ধৰি থাক।
মই কথাটো জানিবৰ কাৰণেহে কৈছো, আপোনালোক ব্ৰত এৰাবলৈ অহা নাই, আপোনালোকক যাগ যজ্ঞ পূজা পাতল এৰাবলৈও অহা নাই, কিন্তু কলিযুগৰ যিটো নিয়ম শ্ৰেষ্ঠ ধৰ্মৰ কথাটো আমি কৈ থৈ যাব লাগিব। কাৰণ ভাগৱতৰ আসনত বহি কেতিয়াও মিছা কথা কব নালাগে। যিটো সত্য, যি পৰম সত্য, সেই কথাটোহে আমি কব লাগিব। বুজি পাইছেনে? কাৰণ সত্য যুগে ধ্যান, তেৰতা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আৱাৰ নাহি খেদুজা। বুজি পালোনে? বোলে সত্য যুগৰ ধ্যান আছিল, সত্য যুগত ধ্যান আছিল, তেৰতা যুগত পূজা আছিল, এই তাৰ তেৰতা যুগত যজ্ঞ আছিল, দাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱাৰ নাহিকে পূজা। আজি কোনোবা যদি পূজা কৰিছে, কৰিব পাৰে, এইটো পাপ নহয়। কাৰণ গীতাত এইটো কৈ দিছে অৰ্জুনক, যে হে অৰ্জুন, অৰ্জুনে প্ৰশ্ন কৰিছে যে হে কৃষ্ণ, তুমি যে কৈ আছা তোমাকেই পূজা কৰা, তোমাকেই সেৱা কৰা, তুমি একমাত্ৰ দেৱতা, এই পৃথিৱীৰ মানুহবিলাকে অন্য অন্য দেৱ দেৱী পূজা কৰি আছে, সেই মানুহবিলাকে পাপ কৰিছে নেকি প্ৰভু? ডাইৰেক্ট প্ৰশ্ন কৰিছে অৰ্জুনে। তেতিয়া ভগৱানে কৈছে, হে অৰ্জুন, পূজা কেতিয়াও পাপ হব কাৰণ তাত শ্ৰদ্ধা যোগ হৈ যায়, আৰু য'ত শ্ৰদ্ধা যোগ হৈ যায় সেইটো পাপ নহয়। দেৱা এতিয়া য'ত শ্ৰদ্ধা যোগ হৈ যায় সেইটো পাপ হব নোৱাৰে। এতিয়া আপোনালোক এতিয়া পূজা কৰি আছে বা আমিও কৰি আছিলো, সেইটো পাপ নহয়। অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি যদি দেৱ দেৱীক পূজা কৰি আছা বৰ্তমান, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। শ্ৰীমদ ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায়ৰ 25 নম্বৰ শ্লোকটোত কৈছে এই পৰম তত্ত্বৰ কথা। 9 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোক, এইটো কোনোবা যদি নোট কৰিব আছে নোট কৰি ল'ব পাৰে। ভগৱান কৃষ্ণই কৈছে হিয়ান্তি দেৱানো দেৱব্ৰতা, ভগৱানে কৈছে হিয়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱীক পূজা কৰিবা, বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিবা। হিয়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱীক পূজা কৰিবা, তেনেহলে মই তোমাক স্বৰ্গলৈ পঠিয়াই দিম। স্বৰ্গত তুমি বোলে ইন্দ্ৰৰ লগত 5 ষ্টাৰ হোটেলত থাকিবলৈ সুবিধা কৰি দিম। ঔ হৰি ঔ ৰাম। স্বৰ্গত দেৱ দেৱীসকল ভোগ কৰি আছে, আপুনিও গৈ কিনি তাত থাকিব লাগিব। বুজি পাইছেনে? হিয়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱীক পূজা কৰিবা তেনেহলে স্বৰ্গ বনাই ৰাখি দিছো। স্বৰ্গত বোলে 5 ষ্টাৰ হোটেলত বোলে ইন্দ্ৰৰ লগত ভোগ কৰি থাকিবা, দেৱ দেৱীসকলৰ লগত। আৰু যেতিয়া তোমাৰ পুণ্যটো আদায় হৈ যাব, তেতিয়া দেৱ দেৱী বিলাকে তোমাক গতা মাৰি আৰু নৰকত পেলাই দিব। ঔ হৰি ঔ ৰাম। যাবানে স্বৰ্গলে? অৰ্জুনে কৈছে, মা কচম মই নাই যাম বুলি, মই নাযাওঁ। সেইকাৰণে দেৱ দেৱীক পূজা কৰিব, কোনোবা কৰিছে কৰি থাকো, কিন্তু দেৱ দেৱীক পূজা কৰিলে কিন্তু স্বৰ্গতে পাবে। বোলে যজ্ঞেৰিষ্টে স্বৰ্গগতিম পাർത്থায়ন্তে, তেক্তম ভুক্তম স্বৰ্গলোকম বিশালম, ক্ষীণম পুণ্য মৃত্যু লোকে বসন্তি। যেতিয়া পুণ্যটো আদায়, তেতিয়া আকৌ নৰকত পেলাই দিব আপোনাক। যেনেকে উদাহৰণটো দি যাওঁ, নহলে বেয়া পাব আপোনাক। উদাহৰণটো এনেকুৱা, ধৰি লওক আপোনাৰ পুণ্য জমা হৈ গল 2 লাখ টকা। 2 লাখ টকাটো পুণ্য ধৰি লওক, 2 লাখ টকা আপোনাৰ জমা হৈ গল, আৰু আপুনি গুৱাহাটীত 5 ষ্টাৰ হোটেললৈ গল, পৰিবাৰটো কলে গল, গুৱাহাটীত 5 ষ্টাৰ হোটেলত আপুনি গল, ধুনীয়াকে তাত থাকিলে।
পুণ্যটো আছে মানে 2 লাখ টকা, 2 লাখ টকা আপোনাৰ আছে, হয়নে বাৰু? আৰু তাত পুণ্যৰ ফলত 5 ষ্টাৰ হোটেলত বহুত দিন মানে আপুনি ভোগ কৰিলে, 1.5 মাহ 2 মাহ, 2 লাখ টকা আছে। তাত ধুনীয়া ধুনীয়া বস্তু খাবলৈও পাইছে, হয়নে বাৰু? পিন্ধিবলৈও পাইছে। এই ওয়েটার এই ले आओ, এই ওয়াটার इधर आओ, হ্যাঁ এই ले आओ, এই লাও, হয় না? আৰু যেতিয়া যেতিয়া আপোনাৰ ক্ৰেডিট কাৰ্ডত পইচা শেষ হৈ গ'ল, পুণ্যটো আদায় হৈ গ'ল, 2 লাখ টকা আদায় হৈ গ'ল, তেতিয়া তোমাক বোলে সাধাৰণ কৰ্মচাৰীও কাণত ধৰি কিনি আউট বাহিৰ ওলাব নাই, হা? ঠিক সেইকাৰণে ভকত আৰু বৈষ্ণৱ স্বৰ্গৰ আশা নকৰে, আৰু আপোনালোকেও আজিৰ পৰা নকৰিব দেই। ভকত বৈষ্ণৱ কেতিয়াও স্বৰ্গ আকাংক্ষা নকৰে। এই যে মানুহ মৰিলে বোলে এই মোৰ পিতৃ স্বৰ্গলৈ গ'ল, বোলে স্বৰ্গত বোলে খন্তেকীয়া হৈ, আপুনি মই বৈকুণ্ঠলৈ যাবলৈ ৰেডি হ'ব লাগিব। আছে নাই বাৰু মনত? আপোনালোক মন আছে নাই বাৰু বৈকুণ্ঠ যাবলৈ? বোলে বৈকুণ্ঠ গ'লে কি হ'ব জানেনে? বোলে পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জঠৰি জননী শয়নম। আৰু এই যে আয়াজাত কৰি আছো আপুনি মই, এই মানুহৰ জন্মটোৱে ইমান কষ্ট, হয়নে বাৰু? মানুহৰ জন্মটো ধেমালি কষ্ট নেকি? তাৰপিছত অনেক অনেক 84 লক্ষ যোনি ভ্ৰমণ কৰিব লাগিব। 84 লক্ষ যোনি ভ্ৰমণ কৰাৰ পিছত আৰু মানুহ হম, কৃষ্ণৰ কৃপা কৰিলে, কৃষ্ণ কৃপা কৰিলে কৰ্মৰ ফলত। তাৰপিছত আকৌ যদি আজি ইয়াত ভাল কাম নকৰো, তেনেহলে আকৌ মানে তৰু তৃণ শিলা হ'ব লাগিব, গছ গছনি হৈ জন্ম হ'বলগীয়া হ'ব। বিষ্ণু পুৰাণত কৈছে, আপুনি মই এতিয়া মানুহৰ জন্ম পোৱাৰ আগত আমি গছ গছনি তৰু তৃণ লতা হৈ জন্ম হৈছো। আপুনি ময়ো গছ আছিলো, আপুনি মই সাপ আছিলো, গৰুৰ পেটৰ পৰা আমি সোমাই আহিছো, গৰুটোও মোৰ মা আছিল। আমি গাধৰ পেটৰ পৰা সোমাই আহিছো, গাধও মোৰ মা আছিল। এতিয়া যেনিবা আপুনি মই মানুহৰ পেটৰ পৰা ওলাই অহা কাৰণে মানুহ আমাৰ মা, হয়নে? সেইকাৰণে বিষ্ণু পুৰাণত কৈছে, স্থাৱৰ বিংশতি লক্ষণ জলজম নৱলক্ষণ কুৰ্মাঞ্চ ৰুদ্ৰ লক্ষঞ্চ দশ লক্ষঞ্চ পক্ষিনাম ত্রিংশ লক্ষঞ্চ পশুনাম চতুর্লক্ষণ বানর তত্ত্ব মনুষ্য নাম প্রাপতন্তে কর্মণা সাধয়তে। ইমান 84 লক্ষ জনী ভ্ৰমণ কৰাৰ পিছত কৃষ্ণই আমাক কৃপা কৰি মানুহৰ জন্ম দিছে, হয়নে? এইটো এটা গোল্ডেন চান্স দিছে। ও হৰি, এইটো কি চান্স পাইছো আপুনি? এই নৰতনুটো কেলে পাইছো? এইটো আমাক গোল্ডেন চান্স দিছে ভগৱানে, যে এই মানুহজনে কেনেবাকে ঈশ্বৰৰ নাম লয়, ভগৱানৰ নাম লয়, তৰিব পাৰে নেকি? সেইকাৰণে কৈছে ভাগৱতে, হে ভৱ তৰিবাৰ যোগ্য হে মনুষ্য শৰীৰ বিষয় বাতাখা পায়া কৰিলা অস্থিৰ। ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ বিষয় বাতাখা পাই কৰিলা অস্থিৰ। সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, সেই দৈত্য শিশুসকল দুৰ্লভম মনুষ্যম দেহা, মানুহৰ জন্মটো বহুত দুৰ্লভ, পাবলৈ বহুত টান। দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম, কিন্তু চাবা আজি আছে কালি নাথাকিব পাৰে। কচুপাতৰ পানী মাৰিছে, কচুপাতৰ পানী। এই মানুহৰ জন্মটো বহুত দুৰ্লভ, পাবলৈ বহুত টান, কিন্তু চাবা আকৌ কচুপাতৰ পানী মাৰিছে। আজি আছে কালি নাথাকিবও পাৰে। কুমাৰো আচৰে প্ৰাগ ধৰ্মানি ভাগৱত কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমাক ভাগৱত ধৰ্মটো কুমাৰ কালৰ পৰাই কৰিব লাগিব। শিশুসকলক সেইকাৰণে আপোনালোক আনিছে যে আপোনালোকৰ নাম দান দিব, ভগৱানৰ ভক্তি শিকাব। শিশু শৈশৱ অৱস্থাৰ পৰাই ভগৱানৰ ভক্তি শিকাব, তেতিয়াহে তেওঁ মৃত্যুৰ বেলিকাত ভগৱানৰ নাম লৈ তেওঁ তৰিব পাৰিব। সেইকাৰণে অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি যদি দেৱ দেৱী পূজা কৰিবা তেনেহলে স্বৰ্গ দেই। তাৰপিছত কৈছে, হে অৰ্জুন,
বলে পিত্রাণি ইয়ান্তি পিত্রে যা, তুমি যদি পিতৃপুরুষক পূজা কৰিবা, পিতৃপুরুষক পূজা কৰিলে তোমাক মই পিতৃলোকলৈ লৈ যাম। জনলোক, তপলোক, ঋষিলোক, ভূলোক, মহলোক, স্বৰ্গলোক, ব্ৰহ্মলোক আৰু একেবাৰে ওপৰত বৈকুণ্ঠ লোক আছে। এই 7টা লোক ওপৰত আছে আৰু 7টা লোক তলত আছে। অতল, বিতল, ৰসাতল, তলাতল, মহাতল, হয়নে বাৰু? একেবাৰে শেষত পাতাল। আৰু এই 14 ভুৱনটো ভগৱানৰ ব্ৰহ্মাণ্ড ৰূপ বুলি কৈছে, হয়নে বাৰু? বিশ্ব ব্ৰহ্মাণ্ড ৰূপ। আৰু ভগৱান একেবাৰে হৃদয়ত আমাৰ সোমাই আছে। আমাৰ হৃদয়ত ভগৱন্ত সূক্ষ্ম ৰূপত আছে, একেবাৰে সূক্ষ্ম ৰূপ। ধ্যান দি শুনিব, ভগৱান কিমান সূক্ষ্ম হৈ আছে। তৈত্ৰয় উপনিষদত কৈছে, বোলে অনুৰণী আনিয়াম মহতু মহিয়ান, অনুৰণী আনিয়ান মহতি মহিয়ান, মানে অনুতকৈ অনু। ভগৱান আমাৰ শৰীৰত কিমান আছে, যেনেকে বালাগ্ৰ শতভাগস্য শতধা কল্পিতস্য সৌভাগ জীব বিজ্ঞয় সনন্তায় কল্পতস্য। এডাল চুলি যদি মূৰৰ পৰা আমি টানি আনো, তাক যদি 1000 ভাগ কৰো, তাৰে এভাগ যিমান সূক্ষ্ম হয়, ইমান সূক্ষ্ম আত্মাটো। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। ইমান সূক্ষ্ম আত্মাটো, এই আত্মাটো আমাৰ এই শৰীৰত আছে। অষ্টদল পদ্ম কমলত আছে। ৰাজহাড়ৰ ৰজ্জু নামৰ ঠাইত আত্মাটো থাকে। আৰু ইমানেই সূক্ষ্ম, আজিৰ পৰা কোনো বিজ্ঞানে তাক ধৰিব পৰা নাই। আত্মাটো আছে কাৰণে আপুনি মই উশাহ নিশাহ ল'ব পাৰিছো। কৃষ্ণ আছে কাৰণে আপুনি মই উশাহ নিশাহ ল'ব পাৰিছো। আমাৰ হৃদয়ত কৃষ্ণ থকাৰ কাৰণে আপুনি খোজ কাঢ়িব পাৰিছে। কৃষ্ণ থকাৰ কাৰণে আমি বহিব পাৰিছো, উঠিব পাৰিছো। আমি কৃষ্ণ থকাৰ কাৰণে মুখেৰে কব পাৰিছো। কৃষ্ণ যেতিয়া ওলাই যাব, এইকাৰণে ইয়াতে কৈছে কৃষ্ণত বিমুখ ককুতু অধম। ধ্যান দি শুনিব, কৃষ্ণত বিমুখ ককুতু অধম, তাৰ জন্ম হবে বৃথা। তাৰ জীৱনটো বৃথা বুলি কৈছে, যিজন ভগৱানৰ লগত সন্মুখ হোৱা নাই, যিজন কৃষ্ণক চিনি নাপালে। তেওঁ যদি 120 বছৰো জীয়াই থাকে, 120 বছৰ, তথাপিও তাৰ কাম নাই বুলি কৈছে, হয়নে বাৰু? সেইকাৰণে মোৰ মনত নাই, গৌৰাংগ মহাপ্ৰভু আৰু চৈতন্য দেৱৰ এটা কাহিনী আছে। এবাৰ বোলে গৌৰাংগ মহাপ্ৰভুৱে কিজানি চৈতন্যক গুৰুৰ ওচৰত শৰণ ভজন ল'ব লাগিব। সেই সময়ত বোলে 25 বছৰ বয়স হৈ আছিলে দেই। তেতিয়া তেওঁ শৰণ ল'ব বিচাৰিছে, বুজিছেনে? শৰণ ল'ব বিচাৰিছে। তেতিয়া চৈতন্য মহাপ্ৰভুৱে তেওঁক শৰণ নিদিয়ে, বোলে তোমাৰ শৰণ লোৱা যোগ্যতা হোৱা নাই। তেতিয়া তেওঁ কৈছে যে মই কিমান বয়সত শৰণ ল'ম? মই 50 বছৰত শৰণ ল'ব পাৰিম নেকি সুধিছে। তেতিয়া তেওঁৰ গুৰুৱে কৈছে, বোলে 50ও তোমাৰ শৰণ ভজন হবেন না। বলে কেন হবেন? তুমি যদি 5 তত্ত্বর কথা জানো না, তো 50ও তোমার শরণ ভজন হবেন না। বলে গুরুদেব 50 বছরে শরণ ভজন হবেন না? বলে হবেন না। তাহলে গুরুদেব বলে 60 বছরে শরণ ভজন হবেন? বলে 60 বছরেও শরণ ভজন হবেন না বলে কইছে। বলে কেন হবেন না? তুমি যদি 6 ঋতুকে দমাতে পারো না, তো 60 বছরেও তোমার শরণ ভজন হবে না। তাহলে গুরুদেব বলে 70 বছরে শরণ ভজন হবেন? বলে 70 বছরও তোমার শরণ ভজন হবেন না কইছে। বলে কেন হবেন না? তুমি যদি তোমার সাত্বিক ভাব আসেন না, তোমার যদি সাত্বিক ভাব আসে না, তোমার 70 বছরও শরণ ভজন হইবে না, হয়নে? তাহলে গুরুদেব বলে 80 বছরে শরণ ভজন হবেন? বলে 80 বছরও শরণ ভজন হবেন না। বলে কেন হবেন না?
তুমি অষ্টপথার কথা যদি তুমি জানো না বলে 80ও হবে না, 80 বছরও তোমার হরণ ভজন হবে না। তাহলে গুরুদেব বলে 90 বছরের হরণ ভজন হবেন, বলে 90 বছরেও তোমার হরণ ভজন হবেন না বলে বলে গুরুদেব 90 বছরেও হরণ ভজন হবেন না? বলে কেন হবেন না? তুমি যদি নবদা ভক্তির কথা জানো না তাহলে বলে তোমার 90 বছরও হরণ ভজন হবে না। নবদা ভক্তি দে, নবদা ভক্তি মানে কি? নবদা ভক্তি হইছে শ্রবণম কীর্তনম বিষ্ণু স্মরণম অর্চনম বন্দনম দাস্য হাইখ আত্মনিবেদনম ইতি পুমা সাপিত বিষ্ণু ভক্তি চ নব লৈখন। যদি নবদা ভক্তির কথা জানি না তো 90ও তোমার হরণ ভজন হবে না। তাহলে গুরুদেব 100 বছরে বলে 100 বছরও তোমার হরণ ভজন হবে না। বলে গুরুদেব কেন হবেন না? তুমি যদি 10 ইন্দ্রিয়কে দমাতে পারো না তাহলে 100 বছরও হরণ ভজন হবে না। তাহলে গুরুদেব বলে 110, কারণ 110 তো মানুষ জিয়ায় থাকে হে মাত্র, হয় না পারে? বলে 110 বছরও হরণ ভজন হবেন না বলে গুরুদেব বলে 110 বছরও হরণ ভজন হবেন না। বলে কেন হবেন না? তুমি যদি 10 ইন্দ্রিয়র লগে তোমার মনটাকে তুমি দমাতে পারো না বলে 110 বছরও হবেন না বলে কই দিলে যা লেখায়। বলে 100 বছর তো মই জিয়াই থাকিম না, নাই কোনো ঠিক নাই, হয় না বাৰু? এইবিলাকো হৰি ৰাম হৈ গ'ল, হয় না বাৰু? তথাপিতো আশাটো এৰাই নাই, বিষয়ৰ ভোগটো আমি এৰাই নাই, হয় না বাৰু? তেতিয়া গুরু প্রশ্ন করিছে, তাহলে গুরুদেব 120 বছরে হরণ ভজন হবে? লাস্ট কই দিও কারণ, হয় না বাৰু? ইয়ার পিছত আৰু মই আপোনাক নকওঁ আৰু, কারণ 120 বছর লেগে থাকাটো এটা সম্ভব আছে। বলে 120 বছরও তোমার হরণ ভজন হবেন না কইছে গুরুদেব। আরে গুরুদেব 120 বছরে হরণ ভজন হবেন না, কেন হবেন না? তুমি যদি বিষয় বাসনা ছাড়তে পারো না তো 100 বছরও তোমার হরণ ভজন হবেন না। তোমার যদি বিষয় বাসনা তুমি ছাড়তে পারো না তো 100 বছরে তোমার হরণ ভজন হবেন না। গতিকে কৃপালু বাপাই আমি বিষয় বাসনা বিলাক এৰিব লাগিব, সময় থাকোতে সময়ৰ কাম কৰিব লাগিব। এতিয়া বোলে চুলিটো পকিয়ে গৈছে, হয় নে বাৰু? ইয়াৰ পৰা আমাক ইণ্ডিকেশ্যন দি দিলে ভগৱান, সংকেত দি দিলে, ইয়াৰ পৰা চুলিটো পকিছে। ভগৱান আৰু গুৰুৱে আমাক কৈছে যা তই ভকতৰ সংগ ল, সাধুৰ সংগ ল, কৃষ্ণ নাম ল, ভক্তি কৰা, ভজন ল, ভজন কৰিছ ভকতৰ সময়ত বহি। কিন্তু বিষয় বাসনাই আমাক বাৰে বাৰে কি কৰিছে? মুহি আছে আমাক। বোলে আমাৰ বুধেশ্বৰ বাপৰ বোলে দাঁত বিলাক ইয়াৰ পৰা এটা সব ভাঙি গল, হয় নে বাৰু? ইয়াত বোলে দাঁতেই নাই। তথাপিও বোৱাৰীটোক কৈছে, বাপ জানে দেই, বেয়া নাপাব, আছে বাৰু দাঁত, এইফালে নাই, পাৰি দাঁত বিলাক ভাঙিছে। বোৱাৰীটোক কৈছে, এই বোৱাৰী বোলে মাংস বিলাক লৈ যা, বোলে জোলটো দিলেও হব বুলি কৈছে। তথাপিও বোলে মাংস বিলাক লৈ যা, বোলে জোলটো দিলেও হব, হয় নে বাৰু? এই জোলৰ আশা, হয় নে বাৰু? গতিকে এই কথাটোকে কৈছে সেইজন প্ৰসূতকৈ অধম বুলি কৈছে। এজন মানুহ নহয় অধম, প্ৰসূতকৈ অধম বুলি কৈছে। গতিকে 1 মিনিট সময় হৰি নাম লম, সকলো সহযোগ কৰিব। কৃষ্ণ কৃষ্ণ হে ৰাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি, রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি কৃষ্ণ হরি, সকলোৱে গাব। রাম কৃষ্ণ রাম, হাত চবি বজাব।
রাম হরি আরো বলে হরি রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে রাম তের মোহ অভিরাম রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে রাম তের মোহ অভিরাম রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে রাম নাম ধর্ম অনুপাম রাম রাম সকলে কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি পুরে ভক্তর মন কাম রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি এ কলি যুগে রাম নাম ধার হরি হরি রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি এ রাম বলি পাবে ভোগ পার হরি হরি রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি এ রাম নাম অমূল্য রতন রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি জপ রাম নাময়ন রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি এ রাম নাম মৃত্যু সঞ্জীব রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি রাম কৃষ্ণ রাম হরি হরি আনন্দ কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে রাম নাম ধর্ম অনুপাম রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে জপ রাম নাম অনুধন রাম 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 কৃষ্ণ রাম হরি হরি পুরে ভকতর মন কাম রাম রাম কৃষ্ণ রাম হরি হে রাম নাম অমূল্য রতন রাম 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 কৃষ্ণ রাম হরি হরি হে রাম নাম মৃত্যু সঞ্জীবনী রাম 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 কৃষ্ণ রাম হরি হরি নাহি ভক্তি রাম নাম ভম রাম 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 কৃষ্ণ রাম হরি হরি রাম নাম মৃত্যু সঞ্জীবনী রাম 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 কৃষ্ণ রাম হরি হরি নাহি ভক্তি রাম নাম ভম হরি হরি রাম কৃষ্ণ রাম হরি হরি রাম নাম ভকতি ভুবম রাম 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 কৃষ্ণ রাম হরি হরি রাম নাম মৃত্যু সঞ্জীবনী রাম 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 কৃষ্ণ রাম হরি হরি রাম কৃষ্ণ রাম হরি হরি গতিকে কৃপালু বাপায় সমস্ত ভগবান কৃষ্ণই গীতাত অর্জুনক কৈছে হে অর্জুন ইয়ান্তি দেবানো দেবব্রতা পিত্রাণি ইয়ান্তি পিত্রেজা ভূতানি ইয়ান্তি ভূতেজা
তুমি যদি ভূত প্ৰেতক পূজা কৰিবা তেনেহলে মই তোমাক ভূত প্ৰেত বনাই দিম। বুজি পাইছে? আজিকালি মানুহবিলাকে ভূত প্ৰেতকো পূজা কৰে নাই বাৰু? ক'ৰবাত শ্মশানত গৈ কিনে ডাহিনী যোগিনী ভূত প্ৰেতক পূজা কৰে হয়নে বাৰু? ভগৱানে কৈছে তুমি যদি ভূত প্ৰেতক পূজা কৰি থাকিবা তেনেহলে মই তোমাক ভূত প্ৰেত বনাই দিম, আৰু যেতিয়া তুমি ভূত প্ৰেত হৈ যাবা তেতিয়া মই তোমাক কৈলাশত পहुঁচাই দিম। আৰু তাত শিৱৰ আগফালে মহাদেৱৰ আগফালে ভূত প্ৰেত হৈ কিনে ডান্স মাৰি থাকিবা, ঔ হৰি ঔৰা। তাৰপিছত ভগৱান কৃষ্ণই কৈছে অৰ্জুনক, হে অৰ্জুন, বোলে মদযাজিনো অপি মামো, তুমি যদি মোকেই সেৱা কৰিবা, মোকেই পূজা কৰিবা, তেনেহলে মই তোমাক মোৰ পৰম ধামলৈ লৈ যাম। সেই পৰম ধাম হৈছে বৈকুণ্ঠ, যত গলে বোলে তুমি আৰু আহা যা কৰিব নালাগে, আয়াজাত কৰিব নালাগে। পুনৰপি জনম পুনৰপি মৰণম পুনৰপি জঠৰি জননী শয়নম, আৰু আহা যাত কৰিব নালাগে, তোমাক মই পৰম ধামলৈ লৈ যাম। তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু তোমাৰ সেই পৰম ধামনো ক'ত আছে, মোক দেখুৱাই দিয়া। তেতিয়া ভগৱানে কৈছে, হে অৰ্জুন, বোলে ন তদ্ৰভাশ্ৰয়তে সূৰ্য, শ্ৰীমদ ভাগৱত গীতাত কৈছে, হে অৰ্জুন, ন তদ্ৰভাশ্ৰয়তে সূৰ্য, তাত সূৰ্যৰ পোহৰ নাই, ভগৱানৰ জ্যোতিৰে জ্যোতিষ্ময় হৈ আছে, শৰীৰৰ জ্যোতিৰে। ন তদ্ৰভাশ্ৰয়তে সূৰ্য ন শশাঙ্কো ন পাবক যদ্গত্তা নো নির্বর্তন্তে তত ধাম পরমম মম, মোৰ পৰম ধাম, যত গলে বোলে জীৱবিলাক পৰম ব্ৰহ্ম স্বৰূপ ৰূপ লাভ কৰে, মোৰ নিচিনা হৈ যায়, চতুৰ্ভুজ ৰূপ। আপোনালোক চতুৰ্ভুজ ৰূপ হৈ যাব যদি ভগৱন্তৰ কথা শুনি ভগৱানৰ কথা, ঈশ্বৰত সুদৃঢ় বিশ্বাস কৰে। আজিকালি মানুহবিলাক ভগৱন্তৰ প্ৰতি সুদৃঢ় বিশ্বাস নাথাকে, আজিকালি 4 নম্বৰ বিশ্বাসটো বেছিকে কৰে। এনে বিশ্বাস 3 প্ৰকাৰ, বিশ্বাস 3 প্ৰকাৰ। এক হৈছে অকল বিশ্বাস, 2 নম্বৰ হৈছে দৃঢ় বিশ্বাস, আৰু 3 নম্বৰ বিশ্বাস হৈছে সুদৃঢ় বিশ্বাস। বুজি পাইছেনে? আৰু 4 নম্বৰ বিশ্বাসটো হৈছে অন্ধবিশ্বাস। কি বিশ্বাস? আমাৰ হিন্দু মানুহে বেছি অন্ধবিশ্বাসত থাকে, সেইকাৰণে আপোনালোক আমি ডিঙিত তাবিজ, হয়নে? ডিঙিত কি লগাই? তাবিজ। ইয়াত কঁকালত তাবিজ, বোলে 33 কোটি দেৱতা, বোলে ইষ্ট দেৱতাক পূজা কৰি আছো, বোলে সেই ভগৱানটোৰ ওচৰতো আমাৰ আস্থা বা বিশ্বাস নাই। সেইকাৰণেতো কোনোবা এজন মুছলমান ভাইৰ ওচৰত গৈ কিনি তাবিজ বনাই লৈছে, ঔ হৰি ওৰাম, কি ৰকম মানুহ ৰে, বোলে ইয়াত এটা আঙুঠি পিন্ধিছে, ইয়াত এটা আঙুঠি, বোলে এইটো শনি গ্ৰহৰ আঙুঠি, এটা প্ৰবাল ধাতু, এইটো মংগল গ্ৰহৰ আঙুঠি, এইটো ব্লেক ডায়মণ্ড, বোলে আমুক আমুক আঙুঠি, এইটো গণৰ খৰ্গ। কিছুমান মানুহ গণৰ খৰ্গ পিন্ধে, বুজিছে, আঙুঠি বনাই। সেইকাৰণে কাজিৰঙাত যে গণবিলাক যে মাৰি দিয়ে যে চোৰাংচোৱাই, কিহৰ কাৰণে মাৰে? 2 কোটি 3 কোটিত বিক্ৰী হয়। বোলে গণৰ খৰ্গটো পিন্ধিলে কি হয় জানেনে? বোলে মৃত্যুৱে তাক, সেই মানুহটোক বোলে টাচ কৰিব নোৱাৰে, সি নমৰে বোলে খৰ্গ পিন্ধিলে। পৃথিৱীৰ মানুহবিলাক বহুত জধামূৰ্খ, যদি অকণমান গণৰ খৰ্গ পিন্ধি যদি তেওঁ মৃত্যুক জয় কৰিব পাৰে, তেনেহলে কাজিৰঙাৰ গণটোৰ ওচৰততো গোটা গুটি খৰ্গটোৱে আছিলে, তাকেই দেখোন বোলে গুলি মাৰি বোলে মাৰ্ডাৰ কৰি দিলে, সিয়েতো মাৰা গ'ল, আপুনি বাচিব পাৰিব খৰ্গ পিন্ধি? ঔ হৰি, ইমান অন্ধবিশ্বাসী পৃথিৱীৰ মানুহ, দুনিয়া ভৰৰ অন্ধবিশ্বাস। আমাক যোনে যি কৈছে সেইটোৱে আমি কৰি আছো, হয় নাই? ইয়াত আঙুঠি, ইয়াত তাবিজ, ইয়াত আমুক, ইয়াত কুটা। হৰিয়ে নাৰাখিলে আপোনাক জৰিয়ে ৰাখিব পাৰিব নেকি? কৃষ্ণই কৈছে, মই যাক মাৰো তাক ৰাখিবাক পাৰে কোন, মই যাক মাৰিম তাক কোনো শক্তিয়ে ৰাখিব নোৱাৰে, আৰু মই যাক ৰাখিম, যাক মই মাৰিম বোলে তাক কোনো শক্তিয়ে ৰাখিব নোৱাৰে, আৰু যাক মই ৰাখিম কোনো শক্তিয়ে তাক মাৰিব। সেইকাৰণে আমি ভগৱন্তক সুদৃঢ় বিশ্বাসে ভক্তি কৰিব লাগিব। ভক্ত প্ৰহ্লাদে কৰিছিলে সুদৃঢ় বিশ্বাস।
যেতিয়া ভক্ত প্ৰহ্লাদে ৰাম নাম কৃষ্ণ নাম লয়, ভক্ত প্ৰহ্লাদে আমাৰ নিচিনা তাবিজ পিন্ধিছিলে নেকি, আঙুঠি পিন্ধিছিলে নেকি? মাসকল বাপসকল আপোনালোকক কৈছো, কওকচোন বাৰু, পিন্ধিছিলে নেকি? আমিতো দুনিয়া ভৰৰ নামেই গাই আছো। ভক্ত প্ৰহ্লাদৰ ৰাম নাম কৃষ্ণ নাম লৈছিলে। ভক্ত প্ৰহ্লাদক পৰ্বতৰ ওপৰৰ পৰা পেলাই দিলে, 100টা হাতীৰে গছকালে, হয়নে? কালকুট বিষ খুৱাই দিলে, কালকুট বিষ খুৱাই দিলে। কালকুট বিষ খুৱাই দিয়াৰ পিছতো তেওঁক মাৰিব পাৰিলে নেকি? হিৰণ্যকশিপুৰ প্ৰহ্লাদৰ পুত্ৰক নানান দুৰ্গতি দিলা, শৰীৰ নামৰ প্ৰভাৱে তাহান লোম নলৰিলা বুলি কৈছিল। এডাল লোম লৰাব নোৱাৰিলে প্ৰহ্লাদক, পাৰিল? কি শক্তিয়ে প্ৰহ্লাদক বচাই ৰাখিছিলে? আপোনালোকক আমাৰ গুৰুজনাই কৈছে যে ৰাম কৃষ্ণ হৰে কৃষ্ণ ভক্তি এই মূল বীজ মন্ত্ৰ কাণত ফুটি দিলে নহয়, ওম লিং কৃষ্ণায়ে নমঃ। ৰাম নাম আমাক ইয়াত সোমাই দিলে, হৃদয়ত সোমাই দিয়াৰ পিছত যদি আপুনি মই তাবিজ পিন্ধো, ৰছী পিন্ধি থাকো ডিঙিত, বোলে কোনোবা এটা বোলে আজিকালি ঠগবাজ বাবা বহুত আহে আমাৰ ইফালে, এনেকা কি এটা লৈ আহে নহয়, পঞ্জিকা এটা লৈ আহে, হয়নে বাৰু? পঞ্জিকা এটা লৈ আহে আৰু পঞ্জিকাটো লৈ আহি কিনি কয় যে ভাল মানুহ দেখিলে তেওঁক ফচাই লয়, বেটা तेरा बहुत खराब, प्रथमे अच्छा दिन आ रहा है, अच्छा दिन आ रहा है, प्रथमे अच्छा तो कहो बेटा तेरा बहुत अच्छा दिन आ रहा है, तेरा जीवन बहुत धन्यवान है, तू बहुत भाग्यशाली है। तो फसी गली, भाग्यशाली कोई दिले मन तो ভাল लगाई दिले प्रथम, है ना? लेकिन एक बात है, तुम्हारा शरीर में शनि का दोष है, अपनी फंसी बोला। बोले बाबा मेरे शरीर में शनि का दोष है। हाँ शनि का दोष है, अगले महीने तुम्हारा बोले शनि का दोष तुमको बहुत दिकदारी लगाएगा, है कि नहीं? इसीलिए तुम ताबीज बनाना पड़ेगा, है ना भाई? बोले ताबीज बनाने के लिए कितना पैसा पड़ेगा? यदि अपनी बुद्धि से ये बाबा जी तो, है ना भाई? कोई बोले 1200 रुपया लगेगा। अगर 1200 रुपया नहीं है तो 2-3 किलो घी दे देने से चलेगा। और घर में अगर कांच का अगर बर्तन कुछ है तो हमको घटी वटी दे दो, है ना भाई? এটা কথা নহয়, তেওঁৰ শনিৰ দুখ লাগিছে, তেওঁ শনিৰ দুখটো আপোনাক এদিন মানে আমাৰ এই বাপজনক কৈছিলে, এজনে এইজনৰ বাপক কৈছে, মানে এজন পঞ্জিকা ওলা মানুহ, তেখেতে কৈছে বোলে মোৰ যদি শনিৰ দুখ লাগিছে তো আপোনাৰ বোলে গাত বোলে ৰাহুৰ দুখ লাগি আছে। বোলে কিয়? বোলে মই শনিৰ দুখ লগাৰ কাৰণে মই অসমতে আছো, আপনার বলে রাহুর দুখ লগার কারণে আপনি বিহারের পরে আহি গৈছে, আপনার বেশি মতিভ্রম হয়ে আছে, হয় না? গতিকে এনেকুৱা মানুহ আমাক ঠগবাজি কৰি কিনি বহুতখিনি মানুহে অন্ধবিশ্বাসত ৰাখিছে। গতিকে এই অন্ধবিশ্বাসৰ পৰা আমি ওলাই যাব লাগিব, কেৱল ভগৱন্তক বিশ্বাস কৰিব, সুদৃঢ় বিশ্বাস, যেনেকে ডক্টৰে কৰে। ডক্টৰে প্ৰথমে ইয়াত চুৱে, হয়নে? এটো হৈছে অকল বিশ্বাস, তাৰপিছত এটো দৃঢ় বিশ্বাস, ডক্টৰে চাই ইয়াত দৃঢ় বিশ্বাস, তাৰপিছত ইয়াত যেতিয়া চাব সুদৃঢ় বিশ্বাস, তেতিয়া ডক্টৰে ৰঙা চিয়াঁহিয়ে দাগ দি দিয়ে, ই আৰু নাই আৰু, অ হৰি গল, এটো সুদৃঢ় বিশ্বাস। ঠিক ভগৱন্তৰ ওচৰত আমি সুদৃঢ় বিশ্বাসে ভকতি কৰিব লাগিব। গতিকে আমি নাম ধৰ্ম পালন কৰিব লাগিব, এই কথাটোকে ইয়াত কৈছে। যদি নামৰ নৌকাত উঠিব পাৰে আপোনালোক ধ্যান দিব, কাৰো জবৰদস্তি কৰা নাই। আমাৰ গুৰুজনাই বা আপোনালোকৰ গুৰুজনাই আমাক জবৰদস্তি কৰা নাই। যাৰ ইচ্ছা মুখ্য পাইবে, নলাগে দূৰক যাইবে, আশা কৰি সবাৰো হিয়াত। আমাৰ হৃদয়ত ভগৱন্ত আছে, এই কথাটোৱে ভাগৱতত কৈ আছে। বুজি পাইছেনে কথাটো?
তাৰপিছত ইয়াত কৈছে পদ্মপত্ৰ জল জীৱন চঞ্চল কৈত কেতিখনে যায় ইটো দুখ সুখ ঘূৰ পৰলোক নিচিন্তা তাৰ উপায়। গতিকে পদ্মপত্ৰৰ জলৰ নিচিনা পদুম ফুলত চাব অকমান পানী জমা হৈ থাকিলে বতাহ মাৰি দিলে, যেতিয়া হাৱাটা মাৰি দিয়ে তেতিয়া পটককে পানীটো পৰি যায়, হয়নে? ঠিক আমাৰ জীৱনটো হাতে বাটে ঘাটে কৈতো যাইব প্ৰাণ, তাৰো ঠিক আমাৰ কোনো কব নোৱাৰে, কোনো লিখি দিব নোৱাৰে মই এই অনুষ্ঠানত আহিলো, কিন্তু ইয়াৰ পৰা আমি ঘূৰি যাই ঘৰ পাম ন নাই কোনো লিখিব পাৰিব নেকি? হাতে বাটে ঘাটে কৈতো যাইবে প্ৰাণ বুলি কৈছে। গতিকে আমি মৰিলে বোলে আমাৰ সংগত কোনো নাযায়, কোনোবা যাব নেকি? আমি পুত্ৰক স্নেহ কৰিছো, পত্নীক স্নেহ কৰিছো,